মোৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেলৰ আজি ক্লাছলৈ স্বাগতম জনাইছো। আমি যেহেতু সপ্তম শ্ৰেণীৰ গণিতৰ অনুশীলনী 12.1 কৰি আছিলো। আমি আগৰ ক্লাছটোত কুৱেশ্যন নম্বৰ 1 ৰ পৰা 4 লৈকে কৰিলো। যদি তোমালোকে সেই ক্লাছটো কৰা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দি আছে, তাত গৈ তোমালোকে সেই ক্লাছটো কৰিব পাৰিবা। আহাচোন আমি আজি ক্লাছটো আৰম্ভ কৰো। এতিয়া আজি আমি 5 নম্বৰ কুৱেশ্যনৰ পৰা কৰিম। এতিয়া 5 নম্বৰৰ এ নম্বৰ কুৱেশ্যনটো চোৱাচোন। কি দি আছে, তলত দিয়া তালিকা কেইখন সম্পূৰ্ণ কৰা বুলি কৈছে। ইয়াত আমাক তালিকা এখন দিয়া আছে আৰু এই তালিকা কেইখন কি কৰিব লাগে, আমি সম্পূৰ্ণ কৰিব লাগিব। এতিয়া চোৱাচোন তালিকাখনত কি কি দিয়া আছে। ৰাশিবিলাক আমাক দিয়া আছে। পদ যেটো ধ্ৰুবক নহয়, যি পদটো আমি ইয়াত লিখিব লাগিব, কিন্তু যেটো ধ্ৰুবক নহয়, কিন্তু আমি ইয়াত ধ্ৰুবকটো লিখাৰ কোনো প্ৰয়োজন নাই, আমি ধ্ৰুবকটো নিলিখো। বুজি পাছানে? ইয়াত সাংখ্যিক সহগ আমাক যেটো পদ থাকিব সেই পদটোৰ সাংখ্যিক সহগটো লিখিব কৈছে। এতিয়া 1 নম্বৰ কুৱেশ্যনটো চাওঁ আহাচোন। কি দিয়া আছে, 2x + 3y আছে। ইয়াত পদ কি কি আছে, 2x আৰু 3y। এতিয়া পদ কিটা কি কি হৈছে, 2x আৰু 3y। এতিয়া সাংখ্যিক সহগ 2x ৰ সাংখ্যিক সহগ কি হ'ব, 2 নহয় জানো, আৰু 3y আছে, y সাংখ্যিক সহগ কি হ'ব, 3। 2 আৰু 3 কি হৈ যাব, সাংখ্যিক সহগ। আশা কৰো সকলোৱে বুজি পাইছা, একেবাৰে সহজ হয়। নেক্সট 2 নম্বৰ কুৱেশ্যনটো চোৱাচোন। mn + 3 দিয়া আছে। 3 টো কি হয়, ধ্ৰুবক হয়, গতিকে আমি 3 টো লিখাৰ প্ৰয়োজন নাই। গতিকে ইয়াত পদ কোনটো হ'ব, mn। আমি mn পদটো লিখিম। এতিয়া mn ৰ সাংখ্যিক সহগ কি হ'ব, 1। একো নাই মানে কি হ'ব, 1 হ'ব। mn ৰ সাংখ্যিক মানটো হ'ব 1। এতিয়া নেক্সট 3 নম্বৰটো চোৱাচোন। কি দি আছে, 2ab - a + b। এতিয়া 3 নম্বৰটোৰ পদ কি কি হ'ব, 2ab - a আৰু b। এতিয়া 2ab, ab ৰ সহগ কি হ'ব, সাংখ্যিক সহগ 2, আৰু - a ৰ সাংখ্যিক সহগ কি হ'ব, -1, আৰু b ৰ সাংখ্যিক সহগ কি হ'ব, +1। এতিয়া নেক্সট 4 নম্বৰটো চোৱাচোন। কি দি আছে, 2x² - 4xy² + 7। 2x² - 4xy² আমাৰ যেটো ধ্ৰুবক আছে সেইটো লিখাৰ প্ৰয়োজন নাই, নহয় জানো। এতিয়া 2x²y, এতিয়া ইয়াৰ সাংখ্যিক সহগটো কি হ'ব, 2, আৰু -4xy² আছে। xy ৰ সাংখ্যিক সহগটো কি হ'ব, -4। এতিয়া নেক্সট 5 নম্বৰ কুৱেশ্যনটো চোৱাচোন। 3x³ - 7x² + y। এতিয়া 3x³ - 7x² আৰু কি আছে, y আছে। 3x³ ৰ সহগটো কি হ'ব, সাংখ্যিক সহগ 3, আৰু -7x², ইয়াৰ সাংখ্যিক সহগটো কি হ'ব, x² - 7, আৰু y সাংখ্যিক সহগ কি হ'ব, +1। এতেকে আমি a নম্বৰ যিখন তালিকা আছিলে সেইখন পূৰণ কৰি দেখুৱালো। একেবাৰে সহজ আছিলে, নহয় জানো। গতিকে তোমালোকে এই তালিকাখন লিখি লোৱা। তাৰ পিছত আমি নেক্সট b নম্বৰ তালিকাখন সম্পূৰ্ণ কৰিম। এতিয়া b নম্বৰ তালিকাখনত কি দিয়া আছে চোৱাচোন। ৰাশি আৰু কি দিয়া আছে, x উৎপাদকযুক্ত পদ আৰু x ৰ সহগ। আমাক ৰাশি কিটা দিয়া আছে, x উৎপাদকযুক্ত পদ কিটা আমি লিখিব লাগিব। x ৰ উৎপাদক থকা কি লিখিব, x উৎপাদকযুক্ত পদ কিটা আমি লিখিব লাগিব। বুজি পাছানে? তাৰ পিছত কি লিখিব লাগিব, আমি x ৰ সহগ। এতিয়া 1 নম্বৰ ৰাশিটো কি দি আছে চোৱাচোন। xy³ + 1। ইয়াত x ৰ উৎপাদকযুক্ত পদ কোনটো হ'ব, xy³। এটো হ'ব। গতিকে 1 নম্বৰটো হ'ব xy³। এতিয়া x ৰ সহগ বুলি কৈছে, নহয় জানো। ইয়াত কি আছে, x আৰু y³ আছে। x ৰ লগত কি আছে, y³। গতিকে y³ টো কি হৈ যাব, x ৰ সহগ y³। এতিয়া নেক্সট 2 নম্বৰটো কি দিয়া আছে,
2xy plus y plus 1 ইয়াত x ৰ উৎপাদক থকা পদ কোনটো হ'ব 2xy নহয় জানো এটো কি হৈ যাব 2xy এতিয়া x ৰ হহক বুলি গলে কি হ'ব ইয়াত 2 আৰু y থাকিব গতিকে x ৰ হহক কি হ'ব 2y এতিয়া নেক্সট 3 নম্বৰটো চোৱাচোন কি দি আছে 3xy square minus xy plus x এতিয়া গুটে কিটাতে কি আছে x আছে গতিকে গুটে কিটাই কি হ'ব x উৎপাদক যুক্ত পদ the 3xy square minus xy আৰু x এতিয়া চোৱা 3xy square x ৰ হওক কি হ'ব 3y square আৰু the next কি আছে minus xy ৰ x ৰ হওক কি হ'ব minus y আৰু x ৰ হওক কি হ'ব 1 আশা কৰো সকলোৱে বুজি পাইছা এতিয়া নেক্সট 4 নম্বৰটো চোৱাচোন কি দি আছে 7xz minus z আছে ইয়াত only 7xz ইয়াতে x আছে নহয় জানো গতিকে এটো কি হৈ যাব 7xz এতিয়া x ৰ হওক কি হ'ব 7 আৰু z 7z এতিয়া নেক্সট 5 নম্বৰটো কি দি আছে y minus x plus 2 এতিয়া x ৰ উৎপাদক যুক্ত পদ কোনটো হ'ব minus x এটোই হৈ যাব গতিকে minus x ৰ হওক কি হ'ব minus 1 একেবাৰে সহজে আশা কৰো সকলোৱে বি নম্বৰ তালিকাখনো সকলোৱে বুজি পালা এতিয়া তোমালোকে এইকিটা লিখি লোৱা তাৰ পিছত আমি নেক্সট সি নম্বৰ তালিকাখন সম্পূৰ্ণ কৰিম এতিয়া আমি সি নম্বৰ তালিকাখন সম্পূৰ্ণ কৰো আহাচোন ইয়াত আমাৰ ৰাশিকিটা দিয়া আছে ইয়াত b স্কয়াৰ উৎপাদক যুক্ত পদ কিটা আমি লিখিব লাগিব আৰু b স্কয়াৰৰ হহকটো আমি লিখিব লাগিব বুজি পাইছানে এতিয়া 1 নম্বৰ ৰাশিটো কি দি আছে ab স্কয়াৰ প্লাস 9 ইয়াত b স্কয়াৰ উৎপাদক যুক্ত পদ কোনটো হ'ব ab স্কয়াৰ এটোৱে হ'ব ab স্কয়াৰ এটো b স্কয়াৰ উৎপাদন যুক্ত পদ ab স্কয়াৰ এটোৱে কি হয় b স্কয়াৰ উৎপাদক যুক্ত পদ এতিয়া b স্কয়াৰ হহক কি হ'ব a এতিয়া নেক্সট 2 নম্বৰটো চোৱাচোন কি দি আছে ab স্কয়াৰ প্লাস a স্কয়াৰ b প্লাস 3a এটা 2 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে ab স্কয়াৰ প্লাস a স্কয়াৰ b প্লাস 3a এই ৰাখিটোত b স্কয়াৰ উৎপাদক যুক্ত পদ কোনটো হ'ব a b স্কয়াৰ এটো কি হৈ যাব a b স্কয়াৰ এটোৱে b স্কয়াৰ উৎপাদক যুক্ত পদ এতিয়া এত কি লিখিব লাগে b স্কয়াৰ হওক তেতিয়া কি হৈ যাব a আৰু নেক্সট 3 নম্বৰটো চোৱাচোন ৰাখিটো কি দি আছে -p³ + 3a 2b minus 5b square ইয়াত b square উৎপাদক যুক্ত পদ কোনটো হ'ব minus b square গতিকে b square হওক কি হ'ব -5 একেবাৰে সহজ আছিল এটাকে আমি 5 নম্বৰ a b c গোটেই তালিকাখন আমি সম্পূৰ্ণ কৰি দেখুৱালো আশা কৰো সকলোৱে বুজি পালা এতিয়া তোমালোকে 3 নম্বৰ তালিকাখন লিখি লোৱা তাৰ পিছত আমি নেক্সট 6 নম্বৰ কোৱেশ্চনটো কৰিম এতিয়া আমি 6 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কি দি আছে চোৱাচোন তলত দিয়া ৰাখিবোৰ একপদ দ্বিপদ ত্ৰিপদ ৰাখি হিচাপে শ্ৰেণীভুক্ত কৰা বুলি কৈছে আমাক ইয়াত কিছুমান ৰাখি দিয়া আছে ইয়াৰ ভিতৰত কোনটো একপদ হয় কোনটো দ্বিপদ আৰু কোনটো ত্ৰিপদ ৰাখি হয় আমি তাক চিনাক্ত কৰি আমি লিখিব লাগে আশা কৰো সকলোৱে একপদ দ্বিপদ আৰু ত্ৰিপদ কাক কোৱা হয় জানা যেতিয়া এটা পদ থাকে তেতিয়া তাক কি বুলি কোৱা হয় একপদ আৰু যেতিয়া দুটা পদ থাকিব তেতিয়া তাক কি বুলি কোৱা হয় দ্বিপদ আৰু যেতিয়া তিনিটা পদ থাকিব তেনে ধৰণৰ পদক কি বুলি কোৱা হয় ত্ৰিপদ এতিয়া আহাচোন আমি কোৱেশ্চন কিটা কৰি যাও এতিয়া 1 নম্বৰটো কি দি আছে চোৱাচোন 2x + 3 ইয়াত কেটা পদ আছে দুটা আছে 2x আৰু এটা কি আছে
3 গতিকে এক নম্বৰটো কি হ'ব ডি পদ আৰু নেক্সট 2 নম্বৰটো চোৱাচোন কি দি আছে y কিউব ইয়াত এটাই আছে গতিকে এটো কি হ'ব একক পদ আৰু 3 নম্বৰটো কি আছে 3a²b এটো কি হৈ যাব একক পদ আৰু 4 নম্বৰটো চোৱাচোন 3a²b + 5ab² + 3a ইয়াত কেইটা পদ আছে তিনিটা পদ আছে গতিকে 4 নম্বৰটো কি হৈ যাব 3 পদ আৰু নেক্সট 5 নম্বৰটো চোৱাচোন 2m + 3n আছে গতিকে ইয়াত কেইটা পদ আছে দুটা এটো কি হৈ যাব d পদ 6 নম্বৰটো চোৱাচোন কি আছে x² + x ইয়াত কেইটা পদ আছে দুটা গতিকে এটো কি হৈ যাব d পদ আৰু 7 নম্বৰটো চোৱাচোন m² + n² কেইটা পদ আছে দুটা আছে এটো কি হৈ যাব d পদ আৰু 8 নম্বৰটো চোৱাচোন এতিয়া 2x² + 3x + 1 ইয়াত কেইটা পদ আছে তিনিটা গতিকে এটো কি হৈ যাব 3 পদ নেক্সট 9 নম্বৰটো চোৱাচোন xy + y ইয়াত কেইটা পদ আছে দুটা গতিকে এটো কি হৈ যাব d পদ আৰু 10 নম্বৰটো কি আছে 34 এটো কি হৈ যাব একক পদ একেবাৰে সহজ আছিল নহয় জানো গতিকে তোমালোকে এতিয়া একেটা কৰি লোৱা তাৰ পিছত আমি নেক্সট 7 নম্বৰ কোৱেশ্চনটো কৰিম এতিয়া 7 নম্বৰ এ নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে তলত দিয়া জোৰবোৰ সঠিক নে বিসঠিক লিখা বুলি কৈছে ইয়াত আমাক তলৰ জোৰবোৰৰ কোনবোৰ সঠিক আৰু কোনবোৰ বিসঠিক আমি তাক লিখিব লাগে এতিয়া সঠিক আৰু বিসঠিক তোমালোকে মনত আছে নে কাক কোৱা হয় এতিয়া সঠিক আৰু বিসঠিক কাক কয় তোমালোকে জানানে যি পদত বীজগণিতীয় ৰাশিবিলাক একেই থাকে বুজি পাছানে বীজগণিতীয় ৰাশিবিলাক একে থাকিলে তেনে ধৰণৰ পদক কি বুলি কোৱা হয় সঠিক আৰু যেতিয়া বীজগণিতীয় ৰাশিবিলাক বেলেগ বেলেগ থাকিব তেতিয়া তাক কি বুলি কম আমি বিসঠিক বীজগণিতীয় ৰাশি মানে ইয়াত যেহেতু যিবিলাক চলক আছে এক পৰা যেতিয়ালৈকে আমাৰ যিমান বিলাক লেটাৰ আছে সেইবিলাকক আমি কি বুলি কওঁ চলক বুলি কওঁ নহয় জানো গতিকে যিবিলাক পদত মানে চলক বিলাক একেই থাকিব তেনে ধৰণৰ পদবিলাকক কি বুলি কম আমি সঠিক পদ আৰু যিবিলাকত একেই নাথাকিব তেনে ধৰণৰ পদবিলাকক কি বুলি কম আমি বিসঠিক পদ এতিয়া 1 নম্বৰটো চোৱাচোন -4x আৰু ½ x আছে নহয় জানো গতিকে এই দুইটাতে বীজগণিতীয় ৰাশিকিটা x আছে গতিকে এটো কি হ'ব দুইটাতে x আছে গতিকে এটো কি হৈ যাব সদিশ ইয়াত তোমালোকৰ যেটো সংখ্যা আছে আমাৰ যেকিটা ধ্ৰুবক আছে একিটা আমাৰ বেলেগ থাকিলেও একো নাই কিন্তু আমাৰ কি হ'ব চলককিটা একে থাকিব লাগিব দুইটাতে এতিয়া নেক্সট 2 নম্বৰটো চোৱাচোন -5x আৰু 7y আছে এই দুইটা এটাত 5x আছে আৰু এটাত y আছে দুইটা একে নহয় গতিকে এটো কি হৈ যাব বিসদিশ এতিয়া 3 নম্বৰটো চোৱাচোন কি দি আছে 9 আৰু 20 দি আছে ইয়াত আমাৰ যিকোনো চলক আছে জানো নাই যেতিয়া আমাৰ যিকোনো চলক নাথাকে তেতিয়া আমি কি কৰিম তা x to the power 0 বুলি লও পাৰিম গতিকে দুইটা যে x to the power 0 লও দুইটাতে x তো থাকিব নহয় জানো গতিকে এটো কি হৈ যাব এটো সদিশ হৈ যাব এটা নেক্সট 4 নম্বৰটো চোৱাচোন 2x² y আৰু 3xy² আছে এটা 4 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে 2x² y আৰু 3xy² ইয়াত চোৱা চলককিটা ইয়াত x² আছে আৰু ইয়াত x আছে ইয়াত x আছে আৰু ইয়াত y² আছে দুইটাতে বেলেগ বেলেগ নহয় জানো গতিকে এটো কি হৈ যাব বিসদিশ আৰু নেক্সট 5 নম্বৰটো চোৱাচোন 2xy আৰু 3xz ইয়াত কি আছে x আৰু x আৰু এটা y আৰু এটা z আছে গতিকে
এইকেইটাও দুইটাতে মিল নাই গতিকে এইটো কি হৈ যাব বি সদিশ এতিয়া 6 নম্বৰটো চোৱাচোন -7xz আৰু 2xz দুইটাতে কি আছে xz আৰু xz আছে দুইটাতে মিল আছে গতিকে এইটো কি হৈ যাব সদিশ এটা নেক্সট 7 নম্বৰটো চোৱাচোন এটাত আছে x² আৰু এটাত আছে x³ দুইটাতে বেলেগ বেলেগ আছে দুইটাতে মিল নাই গতিকে এইটো কি হৈ যাব বি সদিশ আৰু এটা নেক্সট 8 নম্বৰটো চোৱাচোন x² আৰু এটা আছে 2x² x² দুইটা মিল আছে গতিকে এইটো কি হৈ যাব সদিশ এটা 10 নম্বৰটো চোৱাচোন কি আছে mn আৰু 3nm দুইটাতে mn আৰু mn আছে গতিকে এইটো কি হৈ যাব সদিশ হ'ব সদিশ আৰু নেক্সট 10 নম্বৰটো চোৱাচোন দুইটাতে কি আছে z এটো কি হৈ যাব সদিশ এটাকে আমি 7 নম্বৰ a নম্বৰ কোৱেশ্চন কিটা কৰি দেখুৱালো আশা কৰো সকলোৱে বুজি পালা এতিয়া আমি 7 নম্বৰ b নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এটা 7 নম্বৰৰ b নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দিয়া আছে তলত পদসমূহৰ পৰা সঠিক পদবোৰ বাছি উলিয়াব দিছে এটা 7 নম্বৰ b নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দিয়া আছে তলত পদসমূহৰ পৰা সঠিক পদবোৰ বাছি উলিয়া বুলি কৈছে ইয়াত আমাক পদ কিছুমান দিয়া আছে ইয়াৰ ভিতৰত কোনবিলাক সঠিক হয় আমি তাক বাছি উলিয়াব লাগে এতিয়া আহাচোন আমি সঠিক পদবিলাক বাছি উলিয়াও এটা প্ৰথমটো কি আছে ab² নহয় জানো এটা ab² বাছি উলিয়াও আহাচোন এটোটা ab² আৰু সংচন -ab² এটোটা হয় আৰু আছে নেকি 3ab² আৰু নাই এটাকে কি হৈ যাব ab² আৰু 7ab² আৰু -ab² আৰু 3ab² একেটা কি হৈ যাব সদিশ আৰু এতিয়া নেক্সট কোন কিটা সদিশ হয় আমি বাছি লিয়াও আহাচোন ইয়াত চোৱাচোন নেক্সট xy আছে xy আৰু xy² নহয় জানো আৰু এটো 4xy² আছে আৰু চাও আহাচোন নেকি এটাকে কি হৈ যাব xy² আৰু 4xy² এটো কি হৈ যাব সদিশ The next কি আছে -2x এতিয়া x থকা কি আছে 3x আছে আৰু আছে নেকি 40x আছে আৰু নাই -2x, 3x, 40x এইকেইটাও কি হৈ যাব সদিশ আৰু নেক্সট চোৱাচোন 5y আৰু y থকা এটা চোৱা 5y আৰু 3y আছে 5y আৰু 3y এইকেইটাও কি হৈ যাব সদিশ এতিয়া a² আৰু b² a² আৰু b² এটোটা আছে আৰু এটোটা আছে নহয় জানো 2a² আৰু b² 2a² আৰু b² এটো কি হৈ যাব সদিশ এটা নেক্সট চোৱাচোন -m² আৰু -m² এই দুটাও কি হ'ব সদিশ হ'ব -m² আৰু -m² এই দুটা কি হ'ব সদিশ আশা কৰো আজি আমি যিমান বিলাক কোৱেশ্চন আলোচনা কৰিলো সকলোবিলাক বুজি পালা আৰু তোমালোকে যদি কিবা কোৱেশ্চন বুজি পোৱা নাই তেতিয়াতো তোমালোকে একো টেনচন ল'ব নালাগে তোমালোকে কমেন্টত জনাবা মই নেক্সট ক্লাছত তোমালোকৰ যি বুজি পোৱা নাই হেবিলাক মই বুজাই দিবলৈ চেষ্টা কৰিম আৰু তোমালোকে যদি ভিডিওটো ভাল পালা তেনেহলে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা